এই কথাখিনি প্ৰথম অনুৰোধ ৰাখিছোঁ যে পঞ্চায়তত ইমান বিশাল জনসভা কোনেও নাপাতে। এবাৰ আপোনালোকৰ টিভিৰ জৰিয়তে ৰাইজক জনাব, বাতৰি কাকততো লিখিব। আজি পাকাবাটবাৰী বিধানসভা সমষ্টিৰ পাকাবাটবাৰী ব্লকৰ অন্তৰ্গত কালদিয়া জিলা পৰিষদ আৰু পহুমৰা জিলা পৰিষদত আমি দুখন বিশাল জনসভা অনুষ্ঠিত কৰিছোঁ। এখন জনসভাত ভূপেন বৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি বক্তব্যবাদ আৰু কয়াগছিৰ জনসভাত পহুমৰা জিলা পৰিষদত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, পৃথ্বীৰাজ প্ৰভাকৰ সাথে ডাঙৰীয়া, নৱ তালুকদাৰ ডাঙৰীয়া, ভাস্কৰ বৰুৱা বিধায়ক আৰু দীপবায়ন ডাঙৰীয়াৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃবৰ্গ উপস্থিত আছে। আপোনালোকে দেখিছে দুই এখন সভাত ইমান গৰমৰ মাজতো লোকে লোকাৰণ্য। আজিৰ সভাটো প্ৰমাণ স্পষ্ট কৰি দিছে যে দুটা জিলা পৰিষদ কালদিয়া আৰু পহুমৰা কংগ্ৰেছে জয়যুক্ত হ'ব বহু ভোটৰ ব্যৱধানত। আৰু এই ব্লকৰ আণ্ডাৰত 15টা গাঁও পঞ্চায়তত আমাৰ কাউন্সিলৰৰ পদপ্ৰাৰ্থী আছে, 15জনেই বহু ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব। এই কথা মোৰ নহয়, আজিৰ দুয়োখন সভাই প্ৰমাণ কৰে। দুয়োখন সভাই যিটো কথা কয় তাকে মই আপোনালোকক কৈছোঁ। গতিকে আজি এটা কথা এবাৰে নিশ্চিত যে এইবাৰৰ পাকাবাটবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত দুখন সভাৰ জৰিয়তে নিশ্চিত হ'ল কংগ্ৰেছৰ প্ৰাৰ্থীসকলে বহু ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব। বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া 10 লাখ ভোটত নিজেই হাৰে, তাৰপিছত UDFৰ তালাচাবিৰ কি অৱস্থা হ'ব পাৰে আপোনালোকেই কওক। মইতো আগতেই কৈছোঁ, UDFৰ ভৱিষ্যতবাণী মই আগত দিয়া নাছিলোঁ। এবাৰ কৈছিলোঁ যে UDF 2024ত 50% নোহোৱা হ'ব, পঞ্চায়ত নিৰ্বাচনত 70% নোহোৱা হ'ব, 26ত 70% নোহোৱা হ'ব আৰু 31ত UDFৰ টিকেট দিবলৈ এজনো মানুহ নাথাকে। কিন্তু মোৰ যিটো পূৰ্ব অনুমান আছিল, ভৱিষ্যতবাণী আছিল, সেইটো কিন্তু অলপ মিছা হৈ গৈছে। কাৰণ UDF তাৰ আগতেই শেষ হৈ গৈ আছে। যথেষ্ট ভাল হ'ব বিজেপি চৰকাৰে পুলিচৰ বন্দুকৰ জৰিয়তে, পুলিচৰ লাঠিৰ জৰিয়তে, তেওঁলোকৰ গুণ্ডা বাহিনীৰ বাহুবলৰ জৰিয়তে, টকাৰ জৰিয়তে ইলেকশ্যন খেলিছে। তাৰপিছতো কংগ্ৰেছ দলে ইলেকশ্যন খেলিছে, বিজেপিৰ মোকাবিলা কৰিছে। আমাৰ ফলাফল ভাল হ'ব। অখিল গগৈ ডাঙৰীয়াৰ কথা কি ক'ম, ময়ো বহুবাৰ মিত্ৰতাৰ বৈঠকত বহিছোঁ, একেলগে চাহ খাইছোঁ, একেলগে কথা পাতিছোঁ, সিদ্ধান্ত লৈছোঁ। তাৰপিছতো যে আকৌ আমাৰ নেতাসকলক যেতিয়া সমালোচনা কৰে, যেতিয়া আমাৰ নেতাসকলৰ প্ৰতি তীব্ৰ বাক্যবান নিক্ষেপ কৰে, তেতিয়া আমাৰ কংগ্ৰেছ কৰ্মীসকলে মনত দুখ পায়। তেওঁ আচলতে মিত্ৰতা কৰিব বিচাৰে নে শত্ৰুতা কৰিব বিচাৰে? অসমৰ ৰাইজে এই কথাটো লাহে লাহে স্পষ্ট হ'ব ধৰিছে। গতিকে তেখেতেতো বহুতবাৰ কয় যে আমি এইটো ক'ব নালাগিছিল, খঙত ক'লোঁ। গতিকে তেখেতে এনেকৈ কৈয়ে থাকিব, সমালোচনা কৰি থাকিব, পিছে পিছে ক'ব খঙত কৈছোঁ, আৰু কিমানবাৰ খঙত কৰিব। গতিকে আমাৰ জ্যেষ্ঠ নেতৃবৰ্গই আলাপ আলোচনা কৰিব যে এখেতক লৈ কি কৰিব পৰা যায়। চাওক, UDF দল, আমি আগতেও কৈছোঁ, UDF দলৰ লগত কংগ্ৰেছ দলৰ মিত্ৰতাটো অসমৰ ৰাইজে নিবিচাৰে। ৰাইজৰ ঊৰ্ধত কোনো নহয়। আৰু আমি এনেও ধৰ্মনিৰপেক্ষ। আমি UDFক ধৰ্মনিৰপেক্ষ হ'বলৈ কৈছিলোঁ, এবাৰ সেইকাৰণে আমাৰ লগত আনিছিলোঁ। কিন্তু তেওঁলোকে ধৰ্মনিৰপেক্ষ হ'ব নোৱাৰে। চোলাটো পিন্ধিলেই নহ'ব, মনেদি ধৰ্মনিৰপেক্ষ হ'ব লাগিব। তেওঁলোকে ধৰ্মনিৰপেক্ষ নহয়। আমি বেছি উগ্ৰ হিন্দুবাদকো আমি পচন্দ নকৰোঁ, উগ্ৰ মুছলিমবাদকো পচন্দ নকৰোঁ। কাৰণ এইখন দেশৰ সংবিধানে ধৰ্মনিৰপেক্ষৰ কথা কয়। আমি কংগ্ৰেছ দল ধৰ্মনিৰপেক্ষ। গতিকে ধৰ্মনিৰপেক্ষত যিসকল বিশ্বাসী নহয় তেওঁলোকৰ লগত মিত্ৰতা নহয়। আৰু যি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিটো শূন্যতা আহিছে, ৰাইজে যিহেতু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পৰা সমৰ্থন উঠাই লৈছে, ৰাইজে যিহেতু বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিছে ৰাজনৈতিকভাৱে, সেই ঠাই পূৰণ কৰিবলৈ দিছপুৰৰ নিৰ্দেশত আৰু যদি কোনোবাই আহি বিভিন্ন অঞ্চলত কাম কৰে, ৰাইজেও তেওঁলোকক কিন্তু উপযুক্ত জবাব দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।